কালিয়ে যেতিয়া ভূপেন বৰা ঘৰত বহি আছে কংগ্ৰেছৰ দুজন ডাঙৰ নেতাই হিন্দু নেতাই কংগ্ৰেছৰ সভাপতিক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছোঁ এজন কংগ্ৰেছৰ নেতাই ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈ যে গৌৰৱ তুমি মোক অপমান কৰি নাথাকিবা ময়ো এৰি দিম কাৰণ তুমি পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা মোৰ দেউতা সৰুতে মৰি গৈছিলে মই NSY ইউথ কংগ্ৰেছ কৰি 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 আজি মই এইখিনি পৰ্যায় পাইছোঁ গতিকে তুমি যদি মোক হিউমিলেট কৰা তেলে ময়ো এনেকুৱা সিদ্ধান্ত লম এতিয়া কাৰ দেউতা সৰুতে মৰিছিল এইটো আপোনালোকে উলিয়াই লওক সেই কামটো মই নকওঁ আৰু কালি এইটো গৌৰৱ গগৈ আৰু বাকি নেতাসকল যেতিয়া ভূপেন বৰা ঘৰত বহি আছিলে এইখিনি হ'ল কথোপকথন আন এজন নেতাই কৈছে ভূপেন বৰাক যে আপুনি তুমি বুলি কয় তুমি আছিলা বুলি যুঁজি আছিলোঁ তুমি নাই যদি ময়ো ইলেকশ্যন খেলোঁ নে নাই ডিচিশ্যন ল'ব লাগিব আৰু এজন হিন্দু নেতা কংগ্ৰেছত হিন্দু নেতা কেইজন বাকী আছে দুজনেই বা তিনিজন বুলি ক'ব পাৰে যদি ৰিপুণ বৰাক ধৰে গতিকে এইটো হ'ল তেওঁলোকৰ কালিৰ কথোপকথন এতিয়া আপোনালোকে ভাবিব ভূপেন বৰাই কৈছে নেকি মোক ভূপেন বৰাই কোৱা নাই আজিহে গ'লে মই সুধিম কিন্তু মোৰ কথা 100% সত্য আৰু মই একদম তেওঁৰ আৱেগটো ঢালি কৈছোঁ যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা শব্দটো কৈছে পেৰাচুট লেণ্ডিং আৰু এইবোৰ কথা মই পিজু জয়ন্ত আমি কেতিয়া কৈছিলোঁ যে পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ 2012 চনত তেতিয়া আমাক কি বনাই দিলে মেডিয়াই দাদা বাহিনী দাদা ব্ৰিগেড মেডিয়াই বেটিং কৰি কিন্তু তেতিয়াও ইছ্যুটো কি আছিলে আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে মই কৈছিলোঁ মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ অসমৰ কেবিনেট মন্ত্ৰীৰ এটা মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ কাৰণ মই সাংবিধানিক পদত আছোঁ বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে তাৰ পিছতেই গণ্ডগোল হ'ল সেইকাৰণে কেতিয়াবা যেতিয়া মই কম মই এইকাৰণে নকওঁ তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ